গাইজ শিক্ষকসকলে শিক্ষা ক্ষেত্ৰত ইন টাইম আউট টাইম দিয়াক লৈ কিছুমান শিক্ষকে কোনো সমস্যা সমাধান নোহোৱাকৈ তেখেতসকলে আদৰণি জনাইছে। এই বিষয়ে আজি ভিডিঅ'টোত মই ডিছকাশ্যন কৰিম। বহুত গুৰুত্বপূৰ্ণ খবৰ হয়। চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব যাতে সকলো ৰাইজে কথাখিনি গম পায়। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ, এটা অৰ্ডাৰ প্ৰকাশ পাইছে শিক্ষা ক্ষেত্ৰত শিক্ষকসকলে ইন টাইম আৰু আউট টাইম একেবাৰে সময়মতে দিব লাগিব। অহা সময় আৰু যোৱা সময়, অহা সময়টো যদি 15 মিনিট 2 দিন পলম হৈ যায় একদিনৰ চিৰিয়েল কাটা যাব বুলি অৰ্ডাৰখনত স্পষ্টকৈ উল্লেখ কৰিছে। এতিয়া কথাটো হ'ল শিক্ষকৰ বহুত সমস্যা আছে, যেনে কিছুমানৰ ৰাস্তা ঘাট ভাল নহয়, কিছুমানে নদী পাৰ হ'ব লাগে। এতিয়া সকলোৰে কাৰণে এই অৰ্ডাৰখনটো একে নহ'ব, কিন্তু চৰকাৰে অৰ্ডাৰখন সকলোৰে কাৰণে একে হিচাপে দিছে। কিন্তু শিক্ষকৰ সমস্যাসমূহ থকাৰ বাবে শিক্ষক সন্মিলনী ৰাতুল গোস্বামী ডাঙৰীয়াই এই সমস্যা আৰু লগতে টেবলেটৰ সমস্যা, টেবলেটসমূহ ছাৰ্ভাৰবিলাক বহুত দুৰ্বল হয়, বহুত সময় লাগে, ক্লাছ কৰা সময় গুচি যায়। অনলাইন এটেণ্ডেঞ্চৰ নামত শিক্ষকৰ দিয়াৰ লগতে ল'ৰা ছোৱালীৰো দিব লাগে প্ৰত্যেকৰে প্ৰত্যেক দিনাই, গতিকে বহুখিনি সময় গুচি যায়। গতিকে এই চৰকাৰক এই শিক্ষা সেইটো এপটো আৰু লগতে এই টেবলেটসমূহ ঠিক কৰাৰ কাৰণে চৰকাৰৰ ওচৰত আবেদন জনাইছে অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ সভাপতি ৰাতুল গোস্বামী শিক্ষকসকলৰ হৈ। কিন্তু চৰকাৰে এই সমস্যাসমূহ সমাধান নকৰি এই অৰ্ডাৰৰ ওপৰত অৰ্ডাৰ দি আছে। বাৰু চৰকাৰে দিছে শিক্ষকসকল সময়মতে আহক বুলিয়েই দিছে, স্কুলবিলাক ভাল হ'ব, সেইকাৰণে চৰকাৰে অৰ্ডাৰখন প্ৰকাশ কৰিছে। কিন্তু কথাটো হ'ল সমস্যা আছে, সমস্যা সমাধান নোহোৱাকৈ অস্ত্ৰ ঠিক থাকিলে মানুহ যুদ্ধ কৰিব সহজ। এই অস্ত্ৰই যদি দুৰ্বল থাকে তেন্তে যুঁজ কৰা যাব জানো? এতিয়া কথাটো হ'ল গাইজ, চৰকাৰে অৰ্ডাৰখন দিছে, কিন্তু সকলোৰে সমস্যাটো একেই নহয়। কোনোবাই ঘৰৰ কাষতে স্কুল, সেইসকল মানুহে যেতিয়া ইচ্ছে তেতিয়া আহিব পাৰে। কিন্তু কাৰোবাৰ স্কুল 20-30 কিলোমিটাৰ, কোনোবা ৰাস্তা ঘাট বেয়া আৰু বাৰিষাৰ দিন, বৰষুণৰ বতৰ, আৰু কোনোবাইতো নদী পাৰ হোৱা সকলৰ কথাটো ক'ব নাযাওঁ। এই চৰ অঞ্চলখিনিতো বহুত কষ্ট আছে। এই শিক্ষা ক্ষেত্ৰৰ এটেণ্ডেঞ্চক লৈ কিছুমান শিক্ষকে আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে। তেখেতসকলে চৰকাৰক বহুত আদৰণি জনাইছে, বহুত ভাল। এইসকল শিক্ষকক কৈছোঁ, আপোনালোকে একবাৰ চৰ অঞ্চলত কাম কৰি চাওক। আপোনালোকে দৰকাৰ হ'লে এই চৰ অঞ্চলৰ শিক্ষকৰ লগত একবাৰ মিউচুৱেল হৈ আপোনালোকে চৰ অঞ্চলত কেইবছৰমান কৰি চাওক। চৰকাৰে এটি নিয়ম নতুনকৈ কৰিব বিচাৰিছে যে সুগম দুৰ্গম নীতি, যিসকলে দুৰ্গম অঞ্চলত কাম কৰি আছে সেইসকলে গোটেই জীৱন দুৰ্গম অঞ্চলত কাম কৰিব নালাগে, আৰু যিসকলে একেবাৰে ঘৰৰ ওচৰতে আছে তেখেতসকলকো কমচে কম 3 পৰা 5 বছৰ দুৰ্গম অঞ্চলত নিয়োজিত কৰিব, যাতে সকলোখিনি অসুবিধা সকলোৱে গম পায়। এতিয়া সুবিধা অসুবিধাখিনি আছে, তাতে সকলোৰে সমান নহয়, সকলোৱে বুজি পায়। শিক্ষক এতিয়া কিছুমান শিক্ষকে আদৰণি জনাইছে বহুত ভাল কথা। কিন্তু তেখেতসকলক মই কৈছোঁ, সকলোৰে সমস্যা একে নহয়, বিভিন্ন ধৰণৰ সমস্যা থাকে। এইফালে বাৰিষাৰ বতৰ, ৰাস্তা ঘাটৰ কথা আছে। আজি এগৰাকী শিক্ষয়িত্ৰী এটেণ্ডেঞ্চক লৈ সকলোৰে তাড়াতাড়ি হৈছে। এতিয়া 9টা বজাৰ আগত আহি পাব লাগে। এই এক্সিডেণ্টেই হৈ গৈছে এজন গৰ্ভৱতী মহিলা শিক্ষয়িত্ৰী। এই ছবিটো মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ। এতিয়া সমস্যাটো আপোনালোকে গমেই পাইছে। এই সমস্যাৰ মাজেদি সমাধানটোৰ মাথা মাৰক চৰকাৰে, কেনেকুৱা কি কৰিলে। পাৰিলে শিক্ষকসকলক প্ৰায় 5-10 কিলোমিটাৰৰ ভিতৰত নিয়োজিত কৰি সেই শিক্ষকসকলৰ ওপৰত এইবিলাক আইন কৰক, কোনো অসুবিধা নাই। আমিও আমি ছাপোৰ্ট দিছোঁ, আমিও সঁহাৰি জনাইছোঁ। এই শিক্ষকসকলক কমচে কম নিজৰ এৰিয়াত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক। শিক্ষা ক্ষেত্ৰৰ এটেণ্ডেঞ্চক লৈ এগৰাকী শিক্ষকে কেনেধৰণৰ মন্তব্য আগবঢ়ালে মই ভিডিঅ'টোত দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তেওঁতে বহুত আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে, আদৰণি জনাইছে এই শিক্ষা ক্ষেত্ৰৰ এপটোক লৈ। এতিয়া দেখা গৈছে একাংশ শিক্ষকে এটেণ্ডেঞ্চ দিয়াত লাগি গৈছে, আৰু একাংশ শিক্ষকৰ অসুবিধা আছে, তেখেতসকলে দিব পৰা নাই। এতিয়া শিক্ষকৰ মাজতে যদি ভাগ শিক্ষকে যদি শিক্ষকৰ সমস্যা বুজি নাপায় তেন্তে বেলেগে বুজি পাব জানো? এই শিক্ষকসকলৰে কিছুমানে এটেণ্ডেঞ্চ দিয়াত লাগি গৈছে, এতিয়া কিছুমানে এতিয়াও দিব পৰা হোৱা নাই। গাইজ, আপোনালোকে কমেণ্ট কৰি জনাবচোন কথাখিনি মই শুদ্ধ কৈছোঁ নে ভুল কৈছোঁ। আপোনালোকে নিশ্চয় মোক এই ভিডিঅ'ৰ জৰিয়তে কমেণ্ট কৰি জনাব। এই নিয়মখিনি বেয়া পাবলৈ কিবা কাৰণ আছে বুলি ভাবোঁ। আমি ভাল পাইছোঁ, আমি চৰকাৰক আদৰণি জনাইছোঁ। চৰকাৰে দিয়া যিটো নিৰ্দেশ আমাক যি কাৰণে নিযুক্তি দিছে আমাৰ শিক্ষা সেৱা আগবঢ়াবৰ কাৰণে, গতিকে আমিও চৰকাৰক এই ক্ষেত্ৰত সকলো ক্ষেত্ৰত সহযোগ কৰিব লাগে। আমিতো কৰি আছোঁ সদায়, কালিলৈ পৰা আৰু যত্ন কৰিম যাতে এই ব্যৱস্থাটো শিক্ষা এপছটোত ভালদৰে কামখিনি কৰিব পাৰে। পদক্ষেপটো প্ৰশংসনীয়। ক'ৰবাত হয়তো 2-এজন শিক্ষক তেনেকুৱা ওলাব পাৰে, আৰু সেইসকলক চৰকাৰে চিনাক্তকৰণ কৰি
উচিতভাৱে পদক্ষেপ ল'লে আৰু ভাল হয় বুলি মই ভাবোঁ। আমি এগৰাকী HM হিচাপে তেনেকুৱা কঠিন কিছুমান নীতি নিয়ম থাকিলে আমাৰ কাৰণে অলপ সুবিধা হয় স্কুল এখন পৰিচালনা কৰাত। গতিকে আমি আদৰণি জনাইছোঁ চৰকাৰৰ এনেকুৱা প্ৰশংসনীয় কামবিলাকত সদায় আমি আছোঁ আৰু সদায় তেনেকুৱা ভাল ভাল কাম কৰি যাব বুলি আমি আশা ৰাখিছোঁ। এই আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। চাই থাকিব নিউ ডিম ব্লগ আৰু ভাল ভাল ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আনিব চেষ্টা কৰিম। তো গাইছ আজিলৈ ইমানতে বাই।